হাই ছেকেণ্ডেৰী ফাইনেলত যিসকল ছাত্ৰ ছাত্ৰীয়ে জিঅ'গ্ৰাফী ইলেক্টিভ ছাবজেক্টটো বাছি লৈছে সেইসকলৰ বাবে আজি মই অলপমান কমন কুৱেশ্যন আনিছোঁ। চাব পৰা তোমালোকে আছামিজ মিডিয়ামখিনিৰ বাবে এইভাগে কুৱেশ্যন ধৰা আহিব পৰীক্ষাত। মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা, মানৱ ভূগোলৰ দুটা শাখা ক্ষেত্ৰৰ নাম লিখা, মানৱ ভূগোলৰ সংজ্ঞা দিয়া, মানৱ ভূগোল অন্যান্য সমাজ বিজ্ঞানৰ সৈতে কেনেভাৱে জড়িত। এই ধৰণৰ দেখিব পাৰিছা তোমালোকে এই ধৰণৰ কুৱেশ্যনবিলাক আহিব। ইয়াত কিছুমান কুৱেশ্যন তোমালোকৰ 2 মাৰ্কছৰো আছে, কিছুমান তোমালোকৰ 3 মাৰ্কছৰো হ'ব। মানৱ ভূগোলে কি অধ্যয়ন কৰে, মানৱ ভূগোলৰ লগত আন সমাজ বিজ্ঞানৰ সম্পৰ্ক কেনে, জনসংখ্যা পৰিৱৰ্তন দুটা উৎপাদন লিখা, মানৱ ভূগোলৰ পৰিসৰৰ সম্বন্ধে এটি টোকা লিখা। আচ্ছা, তোমালোকে এটা কথা ন'টিছ কৰিবা, যেতিয়া তোমালোকে পেপাৰখন লিখিবা নহয় এনচাৰবোৰ সদায় পইণ্ট ৱাইজ লিখিবা। জিঅ'গ্ৰাফীত সদায় পইণ্ট ৱাইজ লিখিবা। মেইন টপিকবিলাক পইণ্ট ৱাইজ লিখিলে নাম্বাৰটো গোটাগুটি পোৱা হয়। পেৰাগ্ৰাফ ৱাইজ কেতিয়াও নিলিখিবা। এই টোকা লিখিবলৈ কৈছে, টোকাটো হ'লে শ্বৰ্টকৈ পইণ্ট ৱাইজ লিখিবা। জনসংখ্যা বিস্ফোৰণ কি, এনে কিয় হয়, লিংগ অনুপাত কেনেকৈ গণনা কৰা হয়, পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰা। আৰু অলপমান আছে। জনসংখ্যা গঠন বুলিলে কি বুজা, জনপ্ৰব্ৰজনৰ আকৰ্ষণী আৰু বিকৰ্ষণী কাৰকবোৰ লিখা, জনবিস্ফোৰণ ক'ত হয়, জনবিস্ফোৰণ কিয় হয়, জনসংখ্যা গাঁথনিৰ সংৰচনা কি, বয়স লিংগ পিৰামিড তাৎপৰ্য ব্যাখ্যা কৰা, মানৱ সম্পদে উন্নয়নে মূল উৎপাদনকেইটা কি এইটো 2 মাৰ্কছৰ কুৱেশ্যন হ'ব। তৃতীয় খণ্ডৰ বৃত্তি বৈশিষ্ট্যসমূহ উল্লেখ কৰা, এইটো 3 মাৰ্কছৰ কুৱেশ্যন হ'লে মাত্ৰ 3টা বৈশিষ্ট্য লিখিবা, 4 মাৰ্কছৰ হ'লে অনলি 4 লিখিবা। এগালমান একদম ডিছক্ৰাইব কৰি নিলিখিবা, অলপ শ্বৰ্টকৈ পইণ্টবিলাক লিখিবা। ভাৰতবৰ্ষত চিকাৰ কাৰ্য কিয় নিষেধ কৰা হৈছে। আচ্ছা, এটা তোমালোকৰ দেখিছা নিষেধ কৰা হৈছে, ইয়াত তোমালোকৰ কুৱেশ্যনটো যদি বন্ধ কৰা হয়, কিয় বন্ধ কৰা হৈছে যদি আহে ন, তেতিয়াও ছেইম এনচাৰ লিখিব পাৰিবা। বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এই ধৰণৰ কুৱেশ্যনসমূহ তোমালোকৰ আহিব। এনচাৰ যদি দৰকাৰ হয় তোমালোকে মোক কমেণ্ট কৰিবা, মই এনচাৰখিনি দিবলৈ তোমালোকক চেষ্টা কৰিম। তেনেকৈ মানৱ ভূগোলৰ দুটা উপশাখা 2 নম্বৰৰ কুৱেশ্যনটো তোমালোকে